পাহাৰৰ পথত জোনাকে সোধেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল মোৰ মাইকীজনী ইমান ভাল মই ঘৰত আহি নোপোৱাৰ কাৰণে চাকি জ্বলাই ৰৈ আছে কাৰ মাইকী এনেকৈ ৰৈ থাকে বাৰু মোৰ যে ভাগ্যটো ইমান ভাল এই ৰাতিখন তই নিচা কৰি আহিবি আৰু মই তোৰ কাৰণে ৰৈ থাকিম হা মোৰ আৰু কাম নাই ঐ বাজাৰ গৈছিলি নহয় কিমান পালি নিচা খাই চব উৰাই দিলি নিচা খাই কি উৰাই দিম ঘৰৰ কাৰণে বজাৰ আনিছোতো এইয়া চা আজি কি আনিছো দালি আজি মোৰ ঘৰত তই দালি খাব পাইছ ঐ ইমান ডাঙৰ বস্তু আনা নাই তই ডাঙৰ বস্তুৱে আমাৰ গাঁৱত কাৰ ঘৰত দালি খায় কচোন অকল সেই চৰ্দাৰৰ ঘৰৰ বাহিৰে কিন্তু এই বিৰচাৰ ঘৰত তই খাব পাবি মই খুৱাইছো ল আজি দালি দি ভাত খাম কাম নাই নেকি তাৰ ভয়ামৰ মানুহৰ লগত কিহৰ মিতিৰালি কি বিশ্বাস আছে এইবোৰ মানুহৰ তাক মানা কৰি দিবি সি ঘৰ আহোঁতে মই কথাটো ক'লো নাই মোৰ ওপৰত খংখাই সি ঘৰৰ পৰা ওলাই গুচি গ'ল সি খং খালে হ'ব নেকি গাঁৱৰ চৰ্দাৰ সেই ঘৰত আপত্তি কৰি থৈ গৈছে সি এইবোৰ সৰু কথা নহয় কিন্তু একদম নহয় মই কিন্তু তাক বহুত বেয়া পাইছো আজিকালি পাহাৰৰ অৱস্থাটো একদম বেয়া শুনিছো বন্দুক লোৱা মানুহ হেনো পাহাৰত সোমাইছে সি যাৰ লগত ঘূৰি আছে সেই মানুহটো যদি তেনেকুৱা হয় তাক যদি ফুচলাই সেই বেয়া কাম কৰায় না 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 তাক মানা কৰিবই লাগিব ক'ত গ'ল সি ইমান ৰাতি ক'ত কি কৰি ঘূৰি ফুৰে সি মাত মাত তাক মাত সেইটো
সি আহিল। বেলেগ মানুহে পাহাৰৰ পৰা গৈ মাল খানি উলিয়াই দিব এতিয়া। তহঁতে কি কৰি আছ? ঘোঁৰাৰ ঘাঁহ কাটি আছ নেকি? আমিতো আমাৰ কাম কৰি আছো বছ। কাঠ বল্লাৰ কামটো ঠিকেই চলি আছে। পাহাৰবিলাক বৰ ৰহস্যময়। তই তাত যিটো দেখিছ সেইটো তাত নাই। তই যিটো দেখা নাই সেইটোহে তাত আছে, আৰু মোক সেইটোহে লাগে। বুজা নাই বছ, যিটো দেখা নাই সেইটো আপোনাক কেনেকৈ আনি দিম? যদি দিবই নোৱাৰ তেন্তে তোক ৰাখিছোঁ কিয়? তহঁতি বিচাৰি নোপোৱা বস্তুটো বেলেগ মানুহে কেনেকৈ বিচাৰি পায়? চকু খোল। কাঠ আৰু শিলৰ বাহিৰে আৰু পাহাৰত কি কি বস্তু আছে বিচাৰ। আল্টিমেটলি মই ভাবি থকা কথাটোৱেই হ'ল, মই এতিয়া কি কৰোঁ? মোৰ গাইড বৰদলৈ ছাৰকে ফোন এটা কৰোঁ। য়েছ। হেল্ল' ছাৰ, মই বিকাশ, আপোনাৰ গাইডত যে পাহাৰত কাম কৰি আছিলোঁ। দাদাজন বেয়া মানুহ নহয় পিতাই, বহুত ভাল মানুহ, পঢ়া শুনা কৰা ভদ্ৰ মানুহ। সেই পঢ়া শুনা কৰা মানুহকেইটাইতো বেয়া কাম কৰি আছে। ভদ্ৰ মানুহবোৰে অভদ্ৰ কাম কৰি পাহাৰৰ বদনাম কৰে। এইজন দাদা কিন্তু বদনামী কৰা দাদা নহয়, পাহাৰ আৰু আমাৰ মানুহখিনিৰ ভালৰ বাবে চিন্তা কৰা মানুহ। পৰি গলি নহয় তাৰ পাল্লাত, তোক সি ফুচলাই পেলালে। সেই মানুহকেইটাইতো মিঠা মিঠা কথা কৈ আমাৰ এই পাহাৰৰ চিধা মানুহকেইটা খাট কৰি লয়, তাৰপিছত বেয়া কাম কৰি সেইকেইটা পলাই যায়। পিছত ফচিবি তই। গাঁৱৰ মানুহে তোক ধৰি বান্ধি পাহাৰৰ ওপৰৰ পৰা তললৈ পেলাই দিব। সেই দাদাজনে মোক কিন্তু ওপৰতহে উঠাব পিতাই। তেওঁ মোক কলেজত পঢ়াব। মই কলেজত পঢ়িম মা। ডাঙৰ মানুহ হৈ আমাৰ পাহাৰৰ মানুহখিনিৰ কাৰণে ভাল কাম কৰিম। চুপ থাক, একদম চুপ। কলেজত পঢ়াৰ নাম নলবি। গাঁৱত থাক, খেতি কৰ, বজাৰত বস্তু বেচ। তোমাৰ ভৱিষ্যতটো এই সাপ্তাহিক বজাৰ নহয়। তুমি কলেজত পঢ়িব লাগিব, আৰু তোমাক মই পঢ়াম। কলেজৰ নাম নলবি, তাক তই বুজা। এইবোৰ ধান্দা মূৰত ল'ব নালাগে। আৰু যদি ভয়ামৰ মানুহটোৰ ওচৰলৈ যাৱ, মই তাৰ ঠেং কাটি দিম। মই কলেজত গ'লে তহঁতি বেয়া পাওঁ নেকি মা? মই একদম বেয়া নাপাওঁ। মোৰ ল'ৰা কলেজ পঢ়িব, জ্ঞানী হ'ব, মই কিমান ভাল পাম। কিন্তু তোৰ পিতাইটো একদম ভাল নাপায়। কিয় মা? পিতাই কিয় ভাল নাপায়? ঐ ল'ৰা, তই পঢ়িব খুজিলেও মই তোক পঢ়াব নোৱাৰো নহয়। দাদাজনে মোক পঢ়াবতো, তহঁতে পইচা দিব নালাগে নহয়। এই ল'ৰা, সি দাদাটোৰ নাম নলবি। তোমাৰ কলেজৰ এডমিশ্যনৰ সকলো ব্যৱস্থা মই কৰি দিম। যিমান খৰচ হয় মই বহন কৰিম। সঁচা? ময়ো কলেজত পঢ়িম? সঁচা।
পিতাইটো বেয়া পোৱা কাম নকৰিবি ঐ আমাক দুখ নিদিবি বাছা কিন্তু পিতাই কলেজত পঢ়িলে কিয় বেয়া পায় কচোন সেইবোৰ বহুত কথা পুৰণা কাহিনী আছে চৰ্দাৰে যে আজিকালি মোক একেবাৰে মৰম চেনেহ নকৰা হ'ল দেই চৰ্দাৰ ছোৱালীজনীৰ তুলনি বিয়াখন পাতিব লাগে মোৰ গাঁৱৰ মানুহে ভাবিছে চাগে তুলনি বিয়া খৰচটো গোটেইখিনি আপুনি দি দিব কিন্তু চৰ্দাৰ আজিলৈকেতো মোক আপুনি একো এটা দি পোৱা নাই তোক বিয়াত খৰি কিমান লাগে লৈ যাবি যা খৰি দি তুলনি বিয়াত কি কৰিম চৰ্দাৰ ঐ খৰি নালাগে যদি বিয়াত তোক কি লাগিব গজেন্দ্ৰই তোক বিয়াত কিবা দিব নেকি গজেন্দ্ৰই একো নিদিয়ে চৰ্দাৰ গজেন্দ্ৰহঁত আহিছে আপোনালোক আকৌ কি হৈছে মোৰ ইয়াত আপোনালোকক দেখিলে গাঁৱৰ মানুহে সন্দেহ কৰিব নহয় মই যে নিজে আহিব লগা হৈছে কথাটোত মোৰো ভাল লগা মাজনী আই মোৰ ৰাজকুমাৰীজনী এতিয়াও তোৰ ওলাই হোৱা নাই মিটিঙত বহুত মানুহ আহিব ভালদৰে যাব লাগিব নহলে মানুহবোৰে কি বুলি ভাবিব যা একদম চকুৰ লগা গৈ যা পুলিচ অফিচাৰ বাপেৰৰ বিয়ে পাছ ছোৱালী মিটিঙত নিজৰ সন্মান ৰখাকে যাব লাগিবতো অকল বাপেৰৰ নাম নাৰাখো যা তোৰো নাম ৰাখিম আৰু গোটেই জাতিটোৰ নাম ৰাখিবলৈ কাম কৰি যাম মোৰ ধুনু ছোৱালীজনী পাহাৰ তলত কি আছে হা পাহাৰ তলত আকৌ কি আছে পাহাৰৰ তলত কি আছে সেইটোও নাজানেনে কি আছে পাহাৰৰ তলত নকওঁ কিয় পাহাৰৰ তলত ভৈয়াম আছে ভৈয়ামদি যোৱা ধুনীয়া ধুনীয়া পকী ৰাস্তা আছে ৰেল লাইন আছে ধুনীয়া ধুনীয়া ঘৰ আছে মই তহঁতৰ লগত ধেমালি কৰিবলৈ আহিছো হা শুনক চৰ্দাৰ বাহিৰৰ পৰা দেখা নোপোৱাকৈ পাহাৰ তলত কি লুকুৱাই ৰাখিছে এয়া কি হয় ক'ত আছে তাৰ আমাক আটা পাতা লাগে বিশ্বাস কৰক পাহাৰৰ তলত আমি একো লুকাই ৰখা নাই যিবিলাক মূল্যৱান গছ আপোনালোককতো দিছোৱেই তাৰ বাবেতো আপোনাক কমিশ্যন দিছোঁ কাঠ আৰু বল্লা আপুনিতো এনেই দিয়া নাই আমাক তলত লুকুৱাই ৰখাখিনিও আমাক দেখাই দিওঁ তাৰ বাবে এক্সট্ৰা কমিশ্যন পাব বহুত বেছি কমিশ্যন মাত্ৰ আমাক বস্তুখিনি লাগে কওক কি আছে সেইবোৰ একো নাজানো চক ক'তনো কি থাকিব যি আছে আপোনালোককতো সকলো দেখুৱাই দিছোৱেই আমি যি দেখা নাই সেইটো ইয়াত আছে ক'ত আছে কি আছে তাৰ আমাক খবৰ লাগে 2 দিন সময় দিলোঁ এই পাহাৰৰ কোন মানুহে খবৰ জানে তাক বিচাৰি উলিয়াব লাগে যদি আমাক খবৰ দিব নোৱাৰে তেন্তে পাহাৰৰ তলত কি আছে কেনেকে জানিম এতিয়া পাহাৰটো ভাঙি চালেহে হ'ব চৰ্দাৰ পাহাৰটো কেনেকে ভাঙিব পাহাৰটোতো সেই ভৈয়ামৰ হোটেলৰ চিংৰা নহয় যে ভাঙি দিব চব্জিখিনি ওলাই যাব ঐ কুকুৰ একদম